বিজেপিৰ আমোলত পত্নীৰ নামত খা সম্পত্তিৰ পাহাৰ গঢ়াৰ অঘোষিত প্ৰতিযোগিতা দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ ভ্ৰষ্টাচাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতলৈ আলাদ্দিনৰ চাকি আহিল কৰপৰা 50 লাখ টকীয়া ৰাজসাহায্য কেলেংকাৰীৰ পাছত এইবাৰ বলপূৰ্বকভাৱে ভূমি হস্তগত কৰাৰ কাহিনী ফাদিল হৈছে তেজপুৰৰ পুনিয়নি গাঁৱত 35 বিঘা 4 কঠা 17 লেচা ভূমি পত্নীৰ নামত নামজাৰি জয়ন্ত মল্লৰ ভয় ভাবুকি আৰু চৰকাৰী ক্ষমতাৰ অপপ্ৰয়োগেৰে জয়ন্ত মল্ল বৰুৱাই হস্তগত কৰিলে ভূমি ভুৱা প্ৰলোভন আৰক্ষীৰ ভয় দেখুৱাই বিবদমান ভূমিৰ পৰা খেদিলে ৰাইটি পট্টা থকা বাসিন্দাক জেচিবি লগাই ভাঙি দিলে ঘৰ বাৰী উভালি পেলালে গছ গছনি মন্ত্ৰী পত্নীৰ নাম মাটি নামজাৰি কৰা তেজপুৰ ৰাজহ চক্ৰ বিষয়ায়ো লগালে খদমদম ৰাইটিৰ গোচৰক আওকাণ কৰি ততাতৈয়াকৈ মন্ত্ৰী পত্নীৰ মাটি নামজাৰি কৰিলে চক্ৰ বিষয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত ৰাইটি পট্টা থকা লোকৰ ওপৰত জয়ন্ত স্তাবক বাহিনীৰ অত্যাচাৰ মাটিৰ দালাল ৰিজুমণি হৰমুজৰ উৎপাদত অতিষ্ঠ পুনিয়নি গাঁৱৰ বাসিন্দা বলপূৰ্বকভাৱে ক্ৰয় কৰা ভূমিত পকী বেৰ নিৰ্মাণেৰে টকাৰ গৰম দেখুৱালে জয়ন্ত মল্ল বৰুৱাই আৰু এই গোটেই কথা বতৰাবোৰ এতিয়া পোহৰলৈ আহিছে ভুক্তভোগী লোকসকলৰ ভাষ্যই গোটেই ঘটনাটো পোহৰলৈ আনিছে এইগৰাকী গুৰু গোসাঁই নমনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৰুৰ যিটো বিতৰ্কত সোমাই পৰিছিল সেই গৰু চুৰৰ বিতৰ্কটোত সোমাই পৰাৰ পিছত এইবাৰ বলপূৰ্বকভাৱে মাটি দখলৰ এক বিতৰ্ক তেওঁৰ বিৰুদ্ধে হাঙুৰ খাইছে পত্নীৰ নামত খা সম্পত্তিৰ পাহাৰ গঢ়াৰ অঘোষিত প্ৰতিযোগিতাত যেন নামি পৰিছে এইগৰাকী ভ্ৰষ্টাচাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমি গোটেই বিষয়টো সন্দৰ্ভত প্ৰথমে আপোনালোকক তেজপুৰৰ যি পুনিয়নি গাঁও সেই গাঁওখনৰ পৰা সবিশেষ জনাই ল'ব বিচাৰিছোঁ আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে অৰ্ণৱ মই আপোনাৰ কাষলৈ আহিছোঁ হয় ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয় সংযোগী যি পথ সেই সংযোগী পথত ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাৰ যি পত্নী জুলি ডেকা বৰুৱাৰ নামত দুটা দাগত ৭৪ আৰু ৭৫ দাগত তেজপুৰ চক্ৰ বিষয়া কাৰ্যালয় দুটা দাগত তেওঁৰ ভূমি আছে আৰু ইতিমধ্যে চক্ৰ বিষয়া কাৰ্যালয়তে আমি তথ্য লাভ কৰিছোঁ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আৰু ইয়াৰ লাট মণ্ডল আছিলে ৰঞ্জিত লস্কৰ চক্ৰ বিষয়া মাধুৰ্য বৰগোহাঁইৰ দিনত এইখিনি তেওঁলোকে চক্ৰ বিষয়াৰ ৫-৩-২০২৪ তাৰিখে আপচ বাটোৱাৰা নম্বৰ অনুসৰি ক্ৰয় কৰিছিলে আৰু দুটা দাগত ৭৪ দাগত ১৫ বিঘা ১ কঠা ১৮ লেচা মাটি আৰু ৭৫ নম্বৰ দাগত প্ৰায় 13 বিঘা 2 লেচা 10 কঠা মাটি ইতিমধ্যে তেওঁলোকে নামজাৰি কৰিছে আৰু ইতিমধ্যে এই যি ভূমি ইয়াৰ পৰা চকুৰে দেখালৈকে যি পকী বেৰ আছে সেই পকী বেৰত ইতিমধ্যে পকী বেৰলৈকে ইয়াৰ ভূমি আছে আৰু ইয়াত ইতিমধ্যে একাংশ লোক ৰখা হৈছে তেওঁলোকে আমাক সাংবাদিকৰ প্ৰৱেশৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছিলে আৰু দূৰলৈকে যিমান দূৰলৈকে আমি পকী বেৰ দেখুৱাইছোঁ ইয়াৰে কিছু প্ৰায় 10 বিঘাতকৈ অধিক মাটি কিছু বিবাদমান হৈ আছে সেই বিবাদমান মাটিখিনি এতিয়াও আদালতৰ মজিয়াত আছে গতিকে সেইখিনিৰ কোনো ধৰণৰ তেওঁলোকে ৰেজিষ্টাৰ হোৱা নাই ইয়াৰ যিসকল আচলতে প্ৰতিবেশী আছে প্ৰতিবেশীসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এই যি ভূমি 29 বিঘা প্ৰায় 30 বিঘা মাটি ইতিমধ্যে আছে সেই 30 বিঘা মাটিৰ ক্ষেত্ৰত তেওঁলোকে যি ইয়াৰে ওচৰ চুবুৰীয়া আছে ওচৰ চুবুৰীয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে ইয়াৰে যিখিনি মাটি আছে সেই মাটিখিনি ইতিমধ্যে জয়ন্ত বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নামত ইতিমধ্যে হৈছে এই মাটিখিনি মিনিষ্টাৰৰ মাটি হেল্ল' মাটিখিনি এই জয়ন্ত বৰুৱাৰ সিহঁতৰি মাটিটো এতিয়া আগৰ পৰাই আমি চাইছোঁ কাৰ মাটি এইটো মাটি হয় আপোনাৰ এই বট্টাচাৰ্যৰ মাটি হয় বিক্ৰী কৰিছে বোলে ৰিজুমণিয়ে বিক্ৰী কৰিছে এইটো আমাৰ ঘৰ হয় আমাৰ ঘৰ আছে তো আমাৰ এই ঘৰতো মাটিখিনি কৈছে আমাৰ ইয়ালৈকে দিব বুলি এইটো আগতে ৱাল আছিলে আমাৰ হাতে ৱালটো ভাঙাইছে জয়ন্ত মল্ল কিনিছে বুলি শুনিছোঁ আমি কাগজে কৈ আছে এইটো শুনিছোঁ জয়ন্ত মল্ল হা এইটো কিমান মাটি আমি ক'ব নোৱাৰোঁ আমাৰ হাজবেণ্ডো ঘৰত নাই তাই একদম ৱাললৈকে চাৰিফালে বাউণ্ডাৰী ৱাল দিয়া আছে এইখিনি ৱালৰ ভিতৰতে গোটেইখিনি নিশ্চিতভাৱে এতিয়ালৈকে এই মাটিখিনি জোখমাখ হয়তো আৰু কৰিব লাগিব মাটিখিনি জোখমাখৰ পিছত ইয়াৰ সেই পুনিয়নি গাঁৱৰ যিটুকুৰা মাটি তেওঁ দখল কৰিছে 3টাকৈ দাগৰ মাটি দখল কৰাৰ তথ্য আমাৰ হাতত আছে অৰ্ণৱে 2টা দাগৰ মাটি দখল কৰাৰ তথ্য ইতিমধ্যে আপোনালোকক পোনপটীয়াকৈ দেখুৱালে আৰু তাত স্পষ্ট হৈছিল যে তেওঁ বলপূৰ্বকভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বলপূৰ্বকভাৱে সেই মাটি জুলি ডেকা বৰুৱাৰ নামত তেওঁ দখল কৰিছে
কেইবাটাও মাটিৰ দালালক তাত কামত লগাই সেই মাটি তেওঁ বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ ইয়াৰ স্থানীয় ৰাইজে উল্লেখ কৰিছে গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমি নিউজ ডেস্কলৈ যাম সতীৰ্থ অনুপ নাথ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে অনুপ এয়া বৰ ভয়ংকৰ কথা ভয় ভাবুকি দেখুৱাই এগৰাকী মন্ত্ৰীয়ে তেওঁৰ পত্নীৰ নামত মাটি দখল কৰাৰ অতি গুৰুতৰ অভিযোগ উঠিছে যিগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে গৰুখুটিৰ গৰু চুৰৰ অভিযোগ উঠিছিল সেইগৰাকী মন্ত্ৰীক কি ধৰণেৰে দুৰ্নীতিত কি ধৰণেৰে ভ্ৰষ্টাচাৰত লুটপুট গৈ আছে সেই কথা এই গোটেই বিষয়টোৱে প্ৰমাণ কৰিছে এই গোটেই কথাবোৰে প্ৰমাণ কৰিছে এই গোটেই ভূমি কেলেংকাৰীক লৈ আৰু কি তথ্য আপোনাৰ হাতত আছে মই সেয়া বিস্তৃতৰ ওপৰত প্ৰথমে জানি ল'ব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ যে শাসক পক্ষৰ একাংশ মন্ত্ৰী বিধায়কৰ পত্নী প্ৰেমত উথলিছে তেওঁলোকৰ যি স্বামী সেই স্বামী আৰু বিশেষকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰথম পৰ্যায়ত যিহেতু এটা গৰু চুৰৰ টেগ লাগিছিল আৰু তাৰ পাছত বৰ্তমান মাতৃ ক্ৰয়ৰ ক্ষেত্ৰত কি ধৰণে আচলতে কাম কৰিছে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি ধৰণে মাটি ক্ৰয় কৰিছে নামে বেনামে কি ধৰণে মাটি ক্ৰয় কৰিছে এই বিষয়টো কিন্তু বৰ্তমান এটা চৰ্চাৰ বিষয় হৈ পৰিছে আৰু ইতিমধ্যেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীক মাটি খাইটি আখ্যা দিছে বিৰোধী পক্ষৰ যি শাসক যি বিৰোধী পক্ষৰ যি আচলতে দল সংগঠন আছে সেই দল সংগঠনে আৰু এই গোটেই বিষয়টোক আচলতে লৈ যথেষ্ট বৰ্তমান চৰ্চা চলিছে আমি তেজপুৰৰ প্ৰায় ৩৫ বিঘা মাটি পত্নীৰ নামত যিহেতু নাম যি উঠাই লোৱা হৈছে বা তেওঁ যি পত্নীৰ নামত ক্ৰয় কৰা হৈছে এই গোটেই প্ৰসংগটোক লৈ বৰ্তমান ৰাজ্যজুৰি আচলতে মন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিভিন্ন ধৰণে তেওঁলোকক সমালোচনা কৰা হৈছে আৰু এই গোটেই বিষয়টো যে ৩৫ বিঘা মাটি তেজপুৰত আৰু সমান্তৰালকৈ আন স্থানৰ কথা আছে এই গোটেই বিষয়খিনিক লৈ কথা পাতিব চেষ্টা কৰিম আমাৰ নিৰুমণি শইকীয়া ডাঙৰীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে গোটেই বিষয়টো আচলতে মন্ত্ৰী পত্নীৰ প্ৰেমত উঠলি ক'ত মাটি কিনিছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে আৰু প্ৰতিদিন টাইমৰ হাতত ৩৫ বিঘাৰো ওপৰত মাটি তেজপুৰত ক্ৰয় কৰিছে সেয়া পত্নী প্ৰেমৰ বাবেই হয়তো এনেকুৱা ধৰণৰ হৈছে যে মাটি খাইটি আখ্যা দিছে বিৰোধী পক্ষৰ নেতাসকলে অনুপ ইতিমধ্যেই আমি পৰহি দিনাখন এখন কাগজ পাইছিলোঁ আৰু সেইদিনাখন আমি প্ৰতিদিন টাইমত সেই কাগজখন আমি ফাদিল কৰিছিলোঁ কিন্তু যিহেতু আমি সম্পূৰ্ণৰূপে মাটিখিনি আমি জানিব পৰা নাছিলোঁ ক'ত আছে আচলতে কিমান মাটি আছে কাৰ নামত আছে সকলোখিনি তথ্য প্ৰমাণ নোহোৱাকৈ আমি সেইদিনাখন একো কৰা নাছিলোঁ কিন্তু আমি অনুসন্ধান কৰিছিলোঁ আৰু সেই অনুসন্ধানত এতিয়া স্পষ্ট হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ তেজপুৰত ৩৫ বিঘা নহয় মুঠ মাটি ৪০ বিঘা মাটি আছে তাত আৰু এতিয়ালৈকে আমাৰ হাতত ৩খন কাগজ আহি পৰিছে আৰু মই সেই দৰ্শকসকলক মই দেখুৱাব বিচাৰোঁ যে জমাবন্দী কাগজ এইখন জমাবন্দী ইয়াত স্পষ্টকৈ লিখা আছে গোটেই তেওঁ মাটিৰ পৰিমাণটো ইয়াত মুঠ মাটি আছে ৩৫ বিঘা ৪ কঠা ১৭ লেচা ৩টা ভাগত আছে আৰু পুনিয়নি গাঁৱৰ ৭৩, ৭৬, ৭৫ দাগত তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই পুনিয়নি গাঁৱত এই মাটিখিনি আছে আৰু এই মাটিখিনি মোৰ প্ৰশ্নটো হ'ল এইটোৱেই যে মাটি ক্ৰয় কৰিব পাৰে এইটো কোনো ডাঙৰ কথা নহয় কোনোবা মানুহৰ টকা পইচা সম্পত্তি যেতিয়া থাকে সেই ধৰণৰ তেতিয়া মাটি ক্ৰয় কৰিব পাৰে অৰ্থনৈতিকভাৱে সচ্ছল হ'লে তাত ক'বলগীয়া একো নাথাকে প্ৰশ্নটো হৈছে যে যিগৰাকী মন্ত্ৰী পত্নীয়ে দুগ্ধ পামৰ কাৰণে ৰাজ সাহায্য লৈছে ৫০ লাখ টকা চৰকাৰৰ পৰা ছাবচিডি লৈছে দুগ্ধ পাম খুলিবৰ কাৰণে সেই একেটা সময়তেই এই একেগৰাকী মন্ত্ৰী পত্নীয়ে কি আলাদিনৰ চাকি পালে য'ত এনেকৈ বিঘাই অসমৰ য'তে ত'তে মাটি কিনিব পাৰিছে মোৰ প্ৰশ্নটো সেইটো যে ছাবচিডি লৈছেতো দুগ্ধ পাম খুলিবৰ কাৰণে ছাবচিডি ৫০ লাখ ছাবচিডি লোৱা মানুহে এনেকৈ এই মাটিখিনি কিনিবলৈ ক'ত পইচা পালে আৰু বহু খবৰ আহি আছে গুৱাহাটীত তেওঁলোকে ক'ত মাটি কিনিছে নলবাৰীত তেওঁলোকে ক'ত মাটি কিনিছে এইবিলাক খবৰ আছে কিছু কাগজ মই পাইছোঁ কিন্তু যিহেতু স্পষ্টকৈ মাটিৰ হতে সেই কাগজখিনি মই এতিয়ালৈকে উদ্ঘাটন কৰিব পৰা নাই বা আমাৰ অনুসন্ধান চলি আছে যেতিয়া পাম সেইখিনি কম প্ৰশ্নটো হৈছে এইটোৱেই যে ২৯/২/২০২৪ত এটা মাটি তেওঁ ক্ৰয় কৰিছে যিটো ৩৫ নম্বৰ দাগৰ ১৩ বিঘা ২ কঠা ১০ লেচা স্পষ্টকৈ ইয়াত লিখা আছে যে ৩৫ নং দাগৰ
13 বিঘা 2 কঠা 10 লেচা মাটি শ্ৰী জুলি ডেকা বৰুৱা পিতৃ ৰমেশ চন্দ্ৰ ডেকাৰ নামত 352 নম্বৰ ডাক আৰু 100 নম্বৰ ম্যাদী পত্ৰা কৰা হ'ল। লাট মণ্ডল, ৰঞ্জিত লস্কৰ, চক্ৰ বিষয়া মাধুৰ্য বুঢ়াগোহাঁই। এয়া আছিল 29/2/2024 তাৰিখৰ। তাৰপিছত আপুনি চাওক 75 নম্বৰ ডাক আছিল হয়তো। হয়, এইটো 75 নম্বৰ ডাক। ঠিক একেধৰণে মই যদি আৰু এটা কথা কওঁ, 5/3/2024 এইটো বেলেগ এটা ডেটত 5/3/2024 76 নম্বৰ ডাকত 15 বিঘা 1 কঠা 18 লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত পিতৃ ৰমেশ চন্দ্ৰ ডেকাৰ নামত 354 নম্বৰ ডাক আৰু 102 নম্বৰ ম্যাদী পত্ৰা কৰা হ'ল। এয়া মুখেৰে কোৱা কথা নহয়, এখন কাগজে কৈছে। ঠিক একেধৰণে আৰু ইটো মাটি তেওঁ যিটো মই যে ক'লোঁ 3টা দিনত তেওঁলোকে এই মাটিখিনি নিজৰ নামলৈ লৈ গৈছে 24/7/2023। তাৰমানে এইটো এটা 24 চনত, আনটো কিন্তু 2023 চনত। এতিয়া কথা হ'ল তেওঁলোকে ৰাজ সাহায্য কেতিয়া লৈছে, এই মাটি তেওঁলোকৰ নামলৈ নামজাৰি কেতিয়া হৈছে, এইটোৱেই কথাটো। সময়টো চাওক, মন্ত্ৰীয়ে কৈছিল যে তেওঁ কংগ্ৰেছৰ দিনত বেয়া কাম কৰিছে, বিজেপিলৈ অহাৰ পিছত তেওঁ নাই কৰা। আমাৰ প্ৰশ্নটো এতিয়া সেইটোৱেই যে মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি আমাৰ আহ্বান এইটোৱেই যে এই মন্ত্ৰীৰ পত্নীয়ে কেনেকৈ পালে এইখিনি মানে আলাদিনৰ চাকিটো, য'তে ত'তে যে এনেকৈ ঘুমটি দোকান খোলা দি এনেকৈ মাটি কিনি পেলাই ৱাল দি থৈ দিছে, এইখিনি ক'ত পালে? তেওঁ উত্তৰ দিয়ক, অসমৰ ৰাইজক উত্তৰ দিয়ক যে তেওঁ যদি বেয়া কাম কৰা নাছিল, একেটা সময়তে 50 লাখ টকা ৰাজ সাহায্য লৈছে আৰু তাৰপিছত এনেকৈ য'তে ত'তে বিঘাই বিঘাই মাটি কিনিছে। আৰু মই যিমান দূৰ গম পাইছোঁ তেওঁ মাটিৰ পৰিমাণটো, তেজপুৰত থকা মাটিৰ পৰিমাণটো প্ৰায় 6,50,00,000 টকা হ'ব। 6,50,00,000 ইমানমান হ'ব পাৰে তাৰমানে মাটিৰ, গোটেই যিখিনি মাটিৰ কথা ওলাইছে। মই ক'লোঁ নহয়, এতিয়ালৈকে আমাৰ তাত যিখিনি আহিছে এই 40 বিঘাৰে 35 বিঘা 4 কঠা 17 লেচাৰ মাটিৰ আমাৰ তাত কাগজ আছে আৰু মাটিখিনি আমি দেখুৱাই দিছোঁ। অনুপ, আমাৰ যিটো অনুসন্ধান, সেই অনুসন্ধানত তেজপুৰৰ পুনিয়নি গাঁৱৰ এই মাটিখিনি সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আমি আৰু কথা পাতিম, আমি আমাৰ মুখ্য সম্পাদকগৰাকীৰ পৰা বিস্তৃত ৰূপত আৰু কথা জানিম। কিন্তু এতিয়া কথাটো হৈছে, এই যি অভিযোগ উত্থাপন হৈছে মাটি দখলৰ, সেই অভিযোগ আমি বা প্ৰতিদিন টাইমে উত্থাপন কৰা অভিযোগ নহয়, নিতুমণি শইকীয়াই উত্থাপন কৰা অভিযোগ নহয়, সেয়া পুনিয়নি গাঁৱৰ খুদ ৰাইজে উত্থাপন কৰিছে। কিদৰে তেওঁলোকে সেই ভুক্তভোগী ৰাইজৰ জীৱনলৈ আতংক নমাই আনিছে এই কাম কাজবোৰ কৰি, সেয়া আমি আপোনালোকক তেওঁলোকৰ মুখেৰেই শুনুৱাই ল'ব বিচাৰিছোঁ। মাটিখিনিতো আমাৰ শাহুৰৰ আছিলে, শাহুৰৰ দেউতাৰ আছিলে। আমিতো ইমানটো নাজানো, মানে আমি জানো যে এইটো আমাৰ শাহুৰৰ দেউতাৰ মাটি আছিলে। তেতিয়া সিহঁতে মোৰ শাহুৰৰ চেনকা কৰ্মকাৰ আৰু শাহুৰৰ দেউতাকৰ নাম জগত কৰ্মকাৰ আছিলে। মাটিটো শাহুৰৰ সিহঁতে কৈছিলে 30 বিঘা আছে বুলি। এইটো ৱালটো এতিয়া ভট্টাচাৰ্য বুলি সেই ছাৰে মাটি বোলে, এইটো ইহঁতে দখল কৰি লৈছে আমাৰ মাটিৰে। আমাৰ যিমান বাঁহৰ বাৰী আছিলে, তামোল বাৰী আছিলে, এইবিলাক ভাঙি চিঙি এইটো দখল কৰি লৈছে মাটিটো ভট্টাচাৰ্য। এতিয়া আমাকে উঠাবলৈ দি আছে, আমাক মাটি নিদিয়ে। ক'ত দিব? 1 কঠা মাটি দিম, ইহঁতে বোলে আমি বোলে দখল কৰি লৈছোঁ, আমি বোলে বেছি দিনত বহা নাই। আমাৰ শাহুৰহঁতেতো 200-150 বছৰ হৈ গ'ল ইয়াত বহি আছে। এয়া ভুক্তভোগী ৰাইজৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিবলৈ পাইছে। পুনিয়নি গাঁৱৰ ভুক্তভোগী ৰাইজৰ সেয়া অভিযোগ আপোনালোকে শুনিবলৈ পাইছে। নিজৰ মাটিত এতিয়া থাকিবলৈ তেওঁলোকে অনুমতি নোপোৱা হৈছে। গোটেই বিষয়টো সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিছে। আমি পোনে পোনে সংবাদমেলৰ মাজলৈ লৈ গৈছোঁ। আনচাৰ্ভেড নন কেডেষ্টিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে, অসমৰ মানুহে। আনচাৰ্ভেড যে যেতিয়ালৈকে কেডেষ্টিয়েল, যেতিয়ালৈকে শিকলি নেপেলায় মই মাটিৰ কাম কৰি থাকোঁ, মানুহৰ কাৰণে যুঁজি থাকোঁ কাৰণে এইখিনি মই ভালকৈ ডিটেইলছত জানো। নন কেডেষ্টিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নোহোৱা মাটি, ৱেটলেণ্ড দেই, আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড, জলাশয়। তাক মাটিৰ শ্ৰেণী বুলি ক'লে জলাহ বুলি ক'ব লাগিব। তেনেকুৱা মাটি তেওঁ কি কৰিছে, আপোনাৰ বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ
সেইটো অংশ এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনেই তেওঁ কিনি লৈ লৈছে এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনেই তেওঁ কিনি লৈ ল'লে গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনেই তেওঁ কিনি লৈ ল'লে আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে গাঁওখনৰ নাম কুমটিবাৰী সাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ সাৰ্কেলটোৰ নাম কয়া কয়া ৰেভিনিউ সাৰ্কেলত তেওঁ এনেকৈ 40 বিঘা মাটি বৰলিয়া আৰু নোনা এই দুখন নদীৰ মাজত এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্টিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব দখল কৰিছে বেদখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্টিয়েল চৰকাৰী মাটি নন কেডেষ্টিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহ'লে 40 বিঘা যদি মই মাইনাছ কৰি দিওঁ কিমান হ'ব 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কয়া ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কুমটিগাৰী গাঁৱত নোনা নদী আৰু বৰলিয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে আপুনি চৰকাৰী বেদখল কৰি থকা মানুহক মাটি বহুত উচ্ছেদ কৰি আছে কালি লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত কালি আপুনি উচ্ছেদ কৰিছে আপুনি কৈ থাকে যে নহয় আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে মিয়া মানুহক উচ্ছেদ কৰে কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ দুখৰ সমভাগী হৈছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদ মেল আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৰঙিয়াৰ এক ভূমি সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে য'তে ত'তে অসমৰ এতিয়া মাটি দখলৰ অভিযোগ উত্থাপন হৈছে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱা যিগৰাকী মন্ত্ৰী কালিলৈকে গৰু চুৰৰ অভিযোগত অভিযুক্ত আছিল আজি সেইগৰাকী জয়ন্ত মল্ল বৰুৱাই ক'ত কেনেকৈ মাটি দখল কৰিছে এটা এটাকৈ কুকীৰ্তি ফাদিল হৈছে ইতিমধ্যে পুনিয়লি গাঁৱৰ আমি আপোনালোকক ৰাইজৰ বক্তব্য দেখুৱালোঁ আমি এই মুহূৰ্তত পুনৰবাৰ আপোনালোকক নিউজ ডেস্কলৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা অনুপ নাথ সংযুক্ত হৈ আছে অনুপ ইতিমধ্যে আপোনালোকে স্থানীয় ৰাইজৰ বা ভুক্তভোগী ৰাইজৰ প্ৰতিক্ৰিয়া শুনিছে তেওঁলোকে এতিয়া গৃহহাৰা হোৱাৰ দিশলৈ আগবাঢ়িছে এক ভয়ংকৰ ঘটনা গোটেই বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্য মই আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ প্ৰথমে মই আপোনাক এটা কথা কৈ লওঁ যে গৰু চুৰৰ যিটো টেগ সেই টেগটো কিন্তু এতিয়াও শেষ হোৱা নাই এই গৰু চুৰৰ যিটো প্ৰসংগ যদিও শাসক পক্ষৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে হওক বা জয়ন্ত মল্ল বৰুৱাই হওক আন যিসকল আচলতে তেওঁলোকৰ নেতা আছে বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত হয়তো বহু মন্ত্ৰীৰ মুখ বন্ধ হৈছে কিন্তু এটা কথা কম যে এই যি গৰুৰ যিটো প্ৰসংগ গীৰ গাই প্ৰসংগ এই যি 50 লাখ টকাৰ ৰাজ সাহায্যৰ প্ৰসংগ এই প্ৰসংগ কিন্তু শেষ নহয় যেতিয়ালৈকে এই মন্ত্ৰীগৰাকীয়ে তেওঁলোকে মানি নলয় যে তেওঁলোকে ৰাজ সাহায্যৰ বাবে আচলতে তেওঁলোকৰ ৰাজ সাহায্য যিটো ল'ব পৰা তেওঁলোকৰ ক্ষমতা আছেনে নাই এই গোটেই বিষয়টো ইতিমধ্যে গমেই পাইছে অসমবাসী ৰাইজে যে যিগৰাকী মন্ত্ৰীয়ে বিঘাই বিঘাই বা তেজপুৰত যদি 30 বিঘা নলবাৰীত যদি 50 বিঘা 40 বিঘা এনেকুৱা ধৰণৰ মাটি ক্ৰয় কৰিব পাৰে তেন্তে ৰঙিয়াৰো এটা প্ৰসংগ বৰ্তমান উত্থাপন হৈছে গতিকে এইগৰাকী মন্ত্ৰীয়ে এই যি 50 লাখ টকাৰ ৰাজ সাহায্য লোৱাটো আচলতে এটা যে লাজৰ কথা এটা আচলতে নিৰ্লজ্জ মানুহে এনেকুৱা ধৰণৰ কৰিব পাৰে যিখন মন্ত্ৰীসভাৰ বা যিখন ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ পত্নীয়ে যদি ৰাজ সাহায্য লয় এই বিষয়টো কিমান লাজৰ কথা ৰাজ্যবাসীয়ে বুজিবলৈ বাকী নাই সেই প্ৰসংগটোত আমি আহিম সেই সময় বৰ্তমান বহু আছে যে এই গোটেই প্ৰসংগখিনি আহিব কিন্তু বৰ্তমান যেহেতু মাটিৰ এটা প্ৰসংগ চলিছে তেজপুৰত ইতিমধ্যে যিসকল ভুক্তভোগী ৰাইজক বা ভুক্তভোগী যি স্থানীয় বাসিন্দা আছে সেই বাসিন্দাসকলক যাবলৈ তেওঁলোকক আহ্বান যাবলৈ তেওঁলোকক দাবী জনাইছে 3গৰাকীকৈ
তাতে দালাল যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাটিৰ দালাল ৰাজ্যত নাথাকিব সেই সময়ত তেজপুৰত এনেধৰণৰ 3গৰাকীকৈ যি দালাল সেই দালালৰ দ্বাৰা কি ধৰণে মন্ত্ৰীৰ পত্নীয়ে মাটি ক্ৰয় কৰিছে এই গোটেই বিষয়টো কিন্তু এটা চৰ্চাৰ আৰু এটা ডাঙৰ বিষয় গতিকে মই পুনৰ নীতিময় শইকীয়া ডাঙৰীয়া ওচৰলৈ আহিম যে গোটেই বিষয়টো যে ভুক্তভোগীৰ আমি যি মন্তব্য সেই মন্তব্য শুনিলোঁ তেওঁলোকে বিশেষকৈ যিসকল যে চাহ জনগোষ্ঠী বা আদিবাসী যিসকল লোক আছে সমান্তৰালকৈ যিসকল সংখ্যালঘু লোক আছে তেওঁলোক যথেষ্ট আচলতে বৰ্তমান ক্ষোভিত হৈ আছে তেওঁলোক ভয়ত আছে ক্ষোভিত হৈ আছে এই গোটেই বিষয়টোক লৈ আপোনাৰ কি ক'ব তাত যিখিনি তাৰ মানুহৰ যিখিনি বক্তব্য আমাৰ হাতলৈ আহিছে তাত দুটা কথা আছে কেইঘৰমান তাত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে আৰু কিছু আদিবাসী মানুহ আছিল তেওঁলোকে মই সেইখিনি দেখুৱাই দিব বিচাৰোঁ তেওঁলোকৰ যিটো ৰায়তৰ খতিয়ান 1971 চনৰ পৰা তেওঁলোকৰ হাতত কাগজ আছিল এইখিনি প্ৰায় 150 বছৰ হ'ল সেই মানুহখিনি যিখিনি আদিবাসী মানুহ তাত আছে আৰু তেওঁলোকৰ যিখিনি আমাক যিখিনি ভাষ্য দিছে সেই ভাষ্যমতে মই গোটেই কাগজখিনি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাব বিচাৰোঁ এয়া আমাৰ কাগজ নহয় এয়া তেওঁলোকে দিয়া কাগজ তেওঁলোকৰ যে সেই পুনিয়নি গাঁওখনত কেতিয়াৰ পৰা আছে তেওঁলোকৰ মানে কাগজ পত্ৰ ৰায়তী তেওঁলোকৰ এই 1971 চনৰ তেতিয়াৰ কেছ চলি আছিল এই মাটিটো আছিল কালীচৰণ ভট্টাচাৰ্যৰ আচলতে তেজপুৰৰ সকলোৱে চিনি পায় এগৰাকী বিখ্যাত ব্যক্তি এটা ডাঙৰ ফেমিলি তেওঁলোকৰ তাত সেই মাটিটো আছিল তেওঁলোকে ইয়াত এই আদিবাসী মানুহখিনি তাত বহি আছিল আৰু তাৰপিছত তেওঁলোকৰ হাতত 1971 চনৰ পৰা ৰায়তী আছিল আৰু এইটো এটা কেছ চলি আছিল তেওঁলোকে যাবলৈ দিছিল কিন্তু কেছ চলি থকাৰ সময়ত এই মানুহখিনিক কেনেকৈ উঠাই পেলাই তাত তেওঁলোকে নিজৰ মাটি কৰিব পাৰিলে এটা কেছ চলি থকা মাটি সেইকাৰণে তেওঁলোকে প্ৰশ্নটো কৰিছে যে আমাক জোৰ জবৰদস্তি ইয়াৰ পৰা যাবলৈ দিয়া হৈছে আৰু তেওঁলোকক কিন্তু এইটোও কোৱা হৈছিল এই যি মাটিৰ দালাল যোনে জয়ন্ত মল্ল বৰুৱাৰ এই মাটিখিনি বিক্ৰী কৰিছে তেওঁলোকে কথা দিছিল যে বেলেগ এটা মাটি দিব তেওঁলোকক তাৰ বিনিময়ত তেওঁলোকক সুকীয়া মাটি দিব বুলি কৈছে আমি কোৱা নাই কিন্তু এতিয়ালৈকে তেওঁলোকক সেই মাটিও দিয়া হোৱা নাই প্ৰশ্নটো হ'ল যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে একদম এক ৰাতিৰ ভিতৰতেই অভিযান চলাই শ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে সেই একেটা সময়তে তেওঁ মন্ত্ৰীসভাত থকা মন্ত্ৰীয়ে মাটিৰ দালালক ব্যৱহাৰ কৰি বিঘাই শ বিঘাই মাটি কিনিছে আৰু এটা কথা অনুপ এইমাত্ৰ অখিল গগৈ সংবাদমেলৰ যেতিয়া পোনপটীয়া সম্প্ৰচাৰ হৈছিল অসমৰ মানুহে চাগে মন কৰিছে যে তেওঁ সেই ৰঙিয়াৰ মাটিটো অখিল গগৈ মতে কেতিয়া কিনিছে বুলি ক'লে 2023 চনত আৰু 85 বিঘা মাটি সেইটোকে ক'লোঁ যে সেইখন এখন পথাৰ কিনি পেলাইছে বুলি কৈছে তেওঁ সেই মই নাজানো সেইটো তথ্য অখিল গগৈহে দিছে সেই কাগজ আমাৰ হাতলৈ এতিয়ালৈকে অহা নাই যদি 2023 চনত সেইখন পথাৰ কিনিছে 2023 আৰু 2024ত এই প্ৰায় 40 বিঘা মাটি তেজপুৰত আৰু এই তেজপুৰৰ মাটিটো এটা সোণৰ চপৰা আচলতে তেজপুৰ বিশ্ববিদ্যালয়ৰ একদম পিছফালে আছে তাত সিফালে ষ্টেটিষ্টিকেল ছাৰ্ভে এটা হেৰি বনাইছে ইনষ্টিটিউট আছে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট বুলি যিটো আছে সেইটো সিফালে আছে আৰু এইফালে তেজপুৰ বিশ্ববিদ্যালয়খন আছে তাৰ মাজৰ যিটো মাটি সেই মাটিটোৱেই মন্ত্ৰীৰ পত্নীয়ে কিনিছে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি সেইটোৱে আমাৰ এতিয়া আহ্বান যে সৰু মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰি বাবা ল'লে নহ'ব তেওঁ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে মাটিৰ দালালক ব্যৱহাৰ কৰি তেওঁ বিঘাই এতিয়া মাটি কিনি আছে সেয়া কি মুখ্যমন্ত্ৰীয়ে গম নাপায় নেকি আৰু যদি মুখ্যমন্ত্ৰীয়ে গম নাপায় আমি তেখেতক গম পোৱাই দিছোঁ এতিয়া তেনেহ'লে এনে মন্ত্ৰীৰ বিৰুদ্ধে তেওঁ কি ব্যৱস্থা ল'ব সেইদিনাখন তেওঁ জয়ন্ত মল্ল বৰুৱাক পিছফালে লৈ যিকেইটা কথা ক'লে অসমৰ মানুহে কিন্তু চাই আছে মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ প্ৰতি সেইটো আমাৰ আহ্বান যে এজন কেপ্টেইনে ফিল্ডত যেতিয়া খেলে কোনোবাই যদি ফাউল খেলে কেপ্টেইনৰ দায়িত্ব যে তুমি ফাউল নেখেলিবা এনেকৈ এইটো বেয়া কথা দলটোৰ ক্ষতি হ'ব সেইটো ক'ব লাগিছিল কিন্তু তাকে নকৈ তেওঁ কি কৰিছে তুমি যিমান পাৰা ফাউল খেলা মই তোমাক গামোচা পিন্ধাম তেওঁ সেইটো কথা কৈছে এইটো উচিত নেকি এইটো আলমতে মই এটা আপোনাৰ কথা সুধোঁ যে যেতিয়া আমি মন্ত্ৰীগৰাকীক বা জয়ন্ত মল্ল বৰুৱাক যেতিয়া আমি উভতি ধৰোঁ প্ৰতিদিন টাইমৰ কেমেৰালৈ তই যথেষ্ট ভয় কৰিছে মই আকৌ আপোনাৰ কাষলৈ যাম কিন্তু এই গোটেই বিষয়টো সন্দৰ্ভত আমাৰ মুখ্য সম্পাদকগৰাকীয়ে যিটো বিষয় উত্থাপন কৰিছে যে কেছ চলি থাকোঁতেই 2023 চনত মন্ত্ৰী পত্নীৰ নামত মাটিখিনি নামজাৰি হৈছিল সেই সন্দৰ্ভত ৰায়তীৰ কিছু মন্তব্য আছে আমি সেয়া এই মুহূৰ্তত শুনুৱাই ল'ব বিচাৰিছোঁ
আজু ককা দিনৰ পৰা আছোঁ। এই মাটিটো আমি বহি থকা অৱস্থাত আৰু সিহঁতে ৭৫ আৰু ৭৪ দাগ সিহঁতে সেইটোলৈ খেলি মেলি কৰিছে, আমাক ৭৪ কয়। ৭৫ত আমি বহি আছোঁ, সিহঁতে ৭৪ বুলি বনাই লৈছে সিহঁতে আৰু আমাক উঠাই দিব বিচাৰিছে। এইটো ৰিজুমণি বৰা আৰু এই সমীৰণ ভট্টাচাৰ্য দালাল খোপাক লৈ আৰু পিছপিনে মাটি আমাক বাঁহবাৰী চাহবাৰী ভাঙিছে, তৰফৰ কৰিছে। জয়ন্তমল বৰুৱা তাত জুলি ডেকাৰ নামত কিবা লিখি দিছে, বাউণ্ডেৰী মাটি বাউণ্ডেৰী চাউণ্ডেৰী দিছে, পুলিচ তুলিচ লৈ আহিছে। আমাক মানে পূৰা জোৰ ধমকি দিছে, তোমালোকে ইয়াত নাহিবা, মাৰি দিম, কাটি দিম। ইপিনে বাঁহবাৰীত হেৰি লগাই দিছে, JCP লগাই দিছিলে, JCP লগাই দিছে, ঘৰত ভাঙি দিম বুলি কৈছে। মাৰাৰ কাৰণে ধমকি দিছে আমাক, ইয়াৰ পৰা উঠাই দিম তহঁতক, তোমালোকে ইয়াৰ পৰা ক'ত যাব লাগে তোমালোকে যোৱা, তোমালোকক মাটি নিদিওঁ, এনেকুৱা কৈছে। এতিয়া ইমান বছৰ ধৰি থকা অৱস্থাতো এতিয়া আমাৰ মাটি বাৰী নোহোৱা কৰি আছে আৰু ঘৰ বাৰী ভাঙি খেদিব বিচাৰিছে। জুলি ডেকা আৰু জয়ন্তমল বৰুৱা তেওঁলোকে মাটিটো কিনিছে। এতিয়া আমাক হাৰাশাস্তি কৰি আছে, ধমকি চমকি দি আছে, ইয়াৰ পৰা মাটি বাৰী ঘৰ চৰ ভাঙি খেদিব বিচাৰি আছে। এইটো আপোনাৰ জয়ন্তমন বৰুৱাই আৰু ৰিজুমণি এহেঁতৰ কাৰণে আমাৰ পোৱালীকেইটাক আমি ভালদৰে পঢ়াব পৰা নাই। আমাৰ এই মাটিৰ ক্ষেত্ৰতে আমাৰ পইচাকেইটা গোটেই আমাৰ এহেঁতে পিছত আমাৰ কেছ টেছ কিবা কিবি খেলোঁতে আমাৰ বৰবাদ হৈ গৈছে। ককা দেউতা গোটেইখিনি ইয়াৰ পৰা লুকাই গ'ল। এতিয়া আমি ক'ত যাম? এতিয়া তেনেকুৱা যদি হ'ব, যদি চৰকাৰে যদি বিচাৰে আমি ভাৰতৰ নাগৰিক হৈ পেলাই ইয়াৰ পৰা উঠি যাব লাগে, তেতিয়াহ'লে আমাৰ ব্যৱস্থা নাই। আমি কালীচৰণ ভট্টাচাৰ্য অতীজৰ, তাৰপিছত আহিল মইনা উকিল, টুনি মাষ্টৰ, ৰোহিণী ভট্টাচাৰ্য আৰু কেইবাজনৰ নাম আছিল। এইটো মাটি যেতিয়া 4 বিঘা মাটি বেচাৰ পিছত মোক মাতি আনিছে। সীমাটো মোৰ সীমা আৰু তেওঁলোকৰ সীমা একেটাই সীমা। তাৰপিছত মই যেতিয়া সীমা দেখুৱাবলৈ যাওঁ, টুনি মাষ্টৰ আহিছে আৰু বীৰেণ বুলিবৰ এজন মানুহ আহিছে। তেওঁলোকে কৈছে আপোনাৰ আৰু আমাৰ সীমা কোনটো? মই দেখুৱাই দিলোঁ, মোৰ সীমা আৰু তেওঁলোকৰ সীমা একেটাই। এইটো পাৰ্টীয়ে আমালোকৰ ওপৰত কেছ ফাইল কৰিলে।